Hello everyone, Job Education Channel to আপোনাক স্বাগতম জনাইছো ৰেলৱে ফালৰ পৰা এটা নতুন ভাল আপডেট আহি পৰিছে যেহেতু মই আপোনালোকৰ মাজত বিভিন্ন ধৰণৰ আপডেট দি আহিছো ৰেলৱে ৰিক্ৰুটমেন্ট যেতিয়া আপডেট আহে তেতিয়া আপোনালোকৰ মাজত ভিডিও বনাও যে এইবাৰ ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুটমেন্ট 2024 ৰ যিখিনি পোষ্ট আছে পোষ্টখিনি 1,03,769 টা পোষ্টৰ বাবে আবেদন হ'ব যত আপোনালোকে 10 পাছলৈ আবেদন কৰিব পাৰিব পুৰুষ মহিলাসকলে লগতে ইয়াতে আইটিআই থকা সকলে এপ্লাই কৰিব পাৰিব 18 পৰা 33 বছৰ বয়সলৈকে সময়সীমা আৰু ইয়াত অসমৰ ল'ৰা ছোৱালীও এপ্লাই কৰিব পাৰিব যেহেতু ইয়াতে ৰেলৱে ফালৰ পৰা বিভিন্ন ধৰণৰ এমেন্ডমেন্ট আহি আছে নতুন আপডেট আৰু এমেন্ডমেন্ট কৰি আছে আৰু তেনেস্থলত আপোনালোকৰ মাজত মই এটা টেন্ডাৰ নোটিছ দেখুৱাইছিলো সেই টেন্ডাৰ নোটিছ ভিডিওটো আপোনালোকে নিশ্চয়ৰূপে চাব তাত বিভিন্ন ধৰণৰ তথ্য আপোনালোকে লাভ কৰিব পাৰিব আৰু এতিয়া এটা নতুন আপডেট যেহেতু আপোনালোকৰ এইখিনি কেতিয়া এপ্লাই হ'ব আৰু ইয়াতে সকলোখিনি আপোনালোকৰ মাজত দেখুৱাম গতিকে ভিডিওটো শেষলৈকে চাব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ৰেলৱেৰ বাবে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে যথেষ্ট হেল্প হ'ব ৰেলৱেৰ বাবে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে জানে আমাৰ চেনেলটো বিভিন্ন ধৰণৰ আপডেট দিও যেটো কিবা এটা যদি আপডেট সঠিক হয় সেই আপডেটটো আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰো যেটো জানুৱাৰী 2024 ৰ পৰা এইখিনি এপ্লাই হোৱাৰ সম্ভাৱনা আহি পৰিছে গতিকে ইয়াতে পোষ্ট আছিল 1,03,769 টা পোষ্ট আৰু কোৱালিফিকেশন 10 পাস আৰু লগতে আইটিআই যদি আছে নিশ্চয়ৰূপে ইয়াতে আবেদন কৰিব পাৰিব যেটো সিলেকশন প্ৰসেস হৈছে সিবিটি এক্সাম আৰু পিইটি এণ্ড ডকুমেন্ট ভেৰিফিকেশন তাৰ পিছত মেডিকেল আৰু ইয়াতে অনলাইন এপ্লাই ডেটটো হৈছে লাষ্ট উইক জানুৱাৰী 2024 টেন্টাটিভ অৰ্থাৎ ডেটটো ইতিয়ালৈকে ফিক্স হোৱা নাই কিন্তু আপোনালোকে জানে ৰেলৱে ফালৰ পৰা বিভিন্ন ধৰণৰ এমেন্ডমেন্ট চলিয়া আছে ইটোৰ পিছত হিটো আৰু লগতে টেন্ডাৰ নোটিছটো আপোনালোকৰ মাজত দেখুৱাইছিলো সেই অনুসৰি আমাৰ অতি সোনকালে 2024 জানুৱাৰী মাহত এইখিনি এপ্লাই হ'বলৈ গৈ আছে যদি আপোনালোকে মন কৰে যেটো আমাৰ টোটাল যিখিনি মেল আৰু ফিমেলৰ কাৰণে 1,03,769 টা পোষ্টৰ বাবে কি পোষ্ট ওলাব এসিস্টেন্ট ওয়াৰ্কশ্বপ এসিস্টেন্ট ব্ৰিজ আৰু লগতে এসিস্টেন্ট CNW এসিস্টেন্ট ডিপোৰ্ট ষ্ট'ৰ্ছ আৰু লগতে এসিস্টেন্ট লোকোছেট আৰু লগতে এসিস্টেন্ট অপাৰেশন ইলেক্ট্ৰিকেল এইখিনি আইটিআই লাগিব যিখিনি ইলেক্ট্ৰিকেল বুলি উল্লেখ আছে ইয়াতে এসিস্টেন্ট পোষ্টমেনৰ বাবে আৰু লগতে এনে ধৰণে বিভিন্ন ধৰণৰ পোষ্ট আপোনালোকৰ মাজত দেখুৱা হৈছে আপোনালোকে নিশ্চয়ৰূপে ধৰিব পাৰিছে ইয়াৰ বাবে আমাৰ জোন ওয়াইজ যেহেতু পোষ্টখিনি মুকলি হ'ব যি ৰেলৱে গ্ৰুপ ডি জোন ওয়াইজ ভ্যাকেন্সি আছে ইয়াতে আপোনালোকে 2024 যেহেতু এপ্লাই অনুষ্ঠিত হ'বলৈ গৈ আছে জানুৱাৰী মাহৰ পৰা জানুৱাৰী শেষৰ সপ্তাহটোৰ পৰা ইয়াতে আপোনালোকৰ টেন্টাটিভ ডেটটো দি দিছে কিমান কোনটো আহিব ইয়াতে কিমান পোষ্ট আহিব সেই অনুসৰি আপোনালোকৰ মাজত জনাই দিয়া হৈছে গতিকে আপোনালোকে ইয়াতে ধৰিব পাৰিছে কিমান পোষ্ট টোটাল ইয়াতে 1,03,769 টা পোষ্ট আছে আৰু লগতে ৰেলৱে ৰিক্ৰুটমেন্টৰ বাবে এলিজিবিলিটি আপোনালোকৰ জিৰো ডেট হয় এজ লিমিটটো হয় ইয়াতে ক্যান্ডিডেট সকল 18 পৰা 33 বছৰ বয়সলৈকে উল্লেখ কৰিছে আৰু লগতে ইয়াতে আপোনালোকৰ এজ ইলেকশ্যনো পাব ওবিসি SC ST সকলে এজ ইলেকশ্যন পাব আৰু ওবিসি সকলে 3 বছৰ এজ ইলেকশ্যন পাব আৰু লগতে ৰেলৱে যেটো গ্ৰুপ ডি পিইটি হয় ইয়াতে মেল ফিমেলৰ কাৰণে পিইটি উল্লেখ কৰিছে আৰু নিশ্চয়ৰূপে ধৰিব পাৰিছে আৰু ইয়াতে আপোনালোকৰ আৰবি গ্ৰুপ ডি কোৱালিফিকেশনখিনি আপোনালোকে জানে আপোনালোকে 10 পাছলৈ ইয়াতে এপ্লাই কৰিব পাৰিব প্লাস আপোনালোকৰ যদি আইটি আছে আৰু যথেষ্ট ভাল বিভিন্ন ধৰণৰ পোষ্টত ইয়াতে এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াতে বিভিন্ন জনে মোক সুধি আছিল কেতিয়া পোষ্টখিনি মুকলি হ'ব বহুত দিনৰ পৰা শুনি আছো 2024 জানুৱাৰী শেষ সপ্তাহটোৰ পৰা বহুত সম্ভাৱনা আছে যেহেতু এপ্লাই হোৱা মই আপোনালোকৰ মাজত যিমানখিনি আপডেট ৰিলেটেড আছে সকলোখিনি দি আহিছো টেন্ডাৰ নোটিছটো যেহেতু দেখুৱাইছিলো আপোনালোকৰ মাজত পৰীক্ষাটো খুব সোনকালে অনুষ্ঠিত হ'বলৈ গৈ আছে যেহেতু জেনেৰেল সায়েন্স আহিব আপোনালোকৰ ম্যাথছ আহিব ৰিজনিং আহিব ইন্টেলিজেন্স আৰু লগতে ইয়াতে জেনেৰেল এৱাৰনেছ আহিব টোটাল আপোনালোকৰ 100 টা কোৱেশ্চন 100 মাৰ্ক থাকিব 90 মিনিটছ থাকিব ইতিমধ্যে যিসকলে পঢ়ি আছে তেওঁলোকে পঢ়িবলৈ আৰু ষ্টাৰ্ট কৰ বেছিকে পঢ়ক কাৰণ পৰীক্ষাটো খুব সোনকালে অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়াতে গ্ৰুপ ডি যেটো পে স্কেল হয় ইয়াতে 18000 পৰা স্যালাৰি হয় 7 CPC আৰু লগতে পাৰ মান্থ লেভেল 1 আৰু লগতে ইয়াতে ৰেলৱে গ্ৰুপ ডি যেটো ৰিক্ৰুটমেন্ট 2024 সিলেকশন প্ৰসেস কিনি ইয়াতে বহুতে নাজানে কেনেকুৱা ধৰণৰ সিলেকশন প্ৰসেস হয় হয়তো কোনোবা আগতে এক্সামও দিছে বা যিসকল নতুন এসপিৰেন্ট হয় তেওঁলোকে যেহেতু জানিবলৈ চেষ্টা কৰে গৰে কম্পিউটাৰ বেস টেষ্ট সিবিটি পিইটি আৰু ডকুমেন্ট ভেৰিফিকেশন মেডিকেল এক্সামিনেশন আৰু এপ্লিকেশন ফিজ যেহেতু 250 টকা আৰু লগতে ফল অৰ্ডাৰ অন্য ক্যাটেগৰীৰ কাৰণে অন্য কাষ্টৰ কাৰণে ইয়াতে 500 টকা আৰু কেনে ধৰণে এপ্লাই কৰিব যেহেতু আপোনালোকৰ মাজত জনাইছো জানুৱাৰী মাহত অহা সম্ভাৱনা যথেষ্ট আছে যেহেতু কেবাটা বছৰৰ যেহেতু গেপ হোৱাৰ পাছত এইবাৰ 2024 ত হোৱা সম্ভাৱনা আছে বিভিন্ন ধৰণৰ ৰেলৱে ফালৰ পৰা এমেন্ডমেন্ট চলি আছে আৰু লগতে আপোনালোকে টেন্ডাৰ নোটিছটো যেহেতু দেখুৱাইছিল আপোনালোকে যেটো নেক্সট
যেহেতু মই ভিডিঅ' দিছিলোঁ আপোনালোকৰ যেতিয়া আপডেট আহিছিল টেণ্ডাৰ নটিচটো সেইটো আপোনালোকে চাব নিশ্চিতৰূপে সেই ভিডিঅ'টো আৰু ইয়াতে সকলোখিনি ডেট যিহেতু আমি টেণ্টাটিভ ডেটহে ইয়াত দিয়া হৈছে হয়তো ডেট প্ৰিপাৰেশ্যন কৰি আছে ভাল ধৰণে পঢ়ি যাওক তো এইখিনিৰ কাৰণে বেছি সময় আৰু নাপাব এক্সামটো খুব সোনকালে অনুষ্ঠিত হ'ব তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ